সকলোকে আৰু এটা বেংকিং ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইটো আমাৰ বেংকিং চেনেল হয়, অসমীয়াত ফাৰ্ষ্ট টাইম এটা বেংকিং চেনেল খুলিছোঁ। মই নিজে যিহেতু 3টা এক্সাম ক্ৰেক কৰিছিলোঁ বেংকিঙৰ, IBPS আৰু IBPS IT অফিচাৰ, ক্লাৰ্ক এটা আৰু এতিয়া RBI। তো মই আপোনালোকৰ বেংকিঙৰ গাইডেঞ্চ দি আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ কিয় SBI POৰ নটিফিকেশ্যন ওলাইছে, চবেই জানে। তো সেই SBI POত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই এনালাইচিছ কৰিছোঁ যোৱা 5 বছৰৰ। ঠিক আছে, আৰু যোৱা 5 বছৰত কেনেকুৱা ধৰণৰনো প্ৰশ্ন আহিছে, আমি সেই টপিক ৱাইজ ৱেটেজখিনি চাম। টপিক ৱাইজ ৱেটেজ, এটা টপিকৰ কিমানটাকৈ কুৱেশ্যন আহে, মেথছৰ হওক, ৰিজনিঙৰ হওক, ইংলিছৰ। আমি নাজানো কোনটো টপিক বেছিকৈ আমি ফ'কাছ কৰিব লাগে, আমাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে, কাৰণ প্ৰিলিমছলৈ এতিয়া হয়তো 40 days মান সময় আছে। এই 40 দিনত আমি কোনখিনি টপিক বেছি ফ'কাছ কৰিম। আমাৰ বেংক এক্সামত এনেকুৱা হয়, আপুনি এগালমান পঢ়ি লাভ নাই, আপুনি স্পেচিয়েল ফ'কাছ কৰক। আপোনাক প্ৰিলিমছটো জাষ্ট পাছ কৰিব লাগে, প্ৰিলিমছৰ মাৰ্কছ ক'তো এড নহয়। গতিকে আমি অলপ টেঙৰ হৈ পেলাই, চালাক হৈ পেলাই খেলিব লাগিব গেমটো, কাৰণ আমাৰ মেইনছৰ মাৰ্কছে এড হয়। তো প্ৰিলিমছত ইমান বেছি মাথা মাৰি পেলাই আপুনি গোটেইখিনি এটেম্প কৰি আহিব নালাগে এক্সামত। তো আমি সেইটো হিচাপত জানিব লাগিব কোনখিনি বেছি প্ৰিফাৰেঞ্চ হয়। ঠিক আছে, ফাৰ্ষ্ট অফ অল কুৱেশ্যন পেপাৰ পেটাৰ্ণটো আগতে এনেকুৱা আছিলে, এইবাৰ পেটাৰ্ণ চেঞ্জ হৈছে। গতিকে অলমষ্ট ছেইম পেটাৰ্ণেই হয়, অকণমান পেটাৰ্ণ চেঞ্জ হৈছে। সেইখিনি মই অলৰেডি আমাৰ ভিডিঅ'ত মই দেখাই আহিছোঁ, গতিকে এইটো আমি স্কিপ কৰিছোঁ। এতিয়া আমি প্ৰিভিয়াছ 5 বছৰত যে কোৱান্টিটিভ এপ্টিটিউডৰ আগতে 35টাকৈ কুৱেশ্যন আহিছিলে, তো সেই 35টা কুৱেশ্যন কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহে মই ধুনীয়াকৈ ব্ৰেকআপ কৰি উলিয়াই আনিছোঁ। মই বহুত ৰিচাৰ্চ কৰি এই ভিডিঅ'টো বনাইছোঁ, বহুত এনালাইচিছ কৰিছোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ভাল লাগিব, আৰু তেতিয়া মই IBPS POৰ কাৰণেও সেনেকৈ কষ্ট কৰি এটা এনালাইচিছ ভিডিঅ' আনিম। আমি যদি মেথছৰ চাওঁ, DI চাওক, মেথছত চবেই কি ভয় কৰে, DI আৰু এৰিথমেটিক, হয়নে? এতিয়া আমি ভিডিঅ'টো শেষলৈকে চাব, আপুনি কোনখিনি এটেম্প কৰিলে পাছ হৈ যাব মই ধুনীয়াকৈ বুজাই দিম। DI ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ধৰক 15টা কুৱেশ্যন আহিছে, অ'কে। চিম্প্লিফিকেশ্যন এপ্ৰক্সিমেশ্যন 7টা, মেক্সিমামটো ধৰি আছোঁ হা। কোৱাড্ৰেটিকৰ 5টা, নাম্বাৰ ছিৰিজৰ 5টা, আৰু এৰিথমেটিকৰ 12টা। চবতকৈ বেছি কুৱেশ্যন ক'ৰ পৰা আহিছে চাওক, DI আৰু এৰিথমেটিক। বহুতে এই দুটাই ভয় কৰে। আপুনি চাব ক্লাৰ্ক প্ৰিলিমছত এই দুটাৰ পৰা কম মাৰ্কছ আহে, কিন্তু PO এক্সামবিলাকৰ RRB PO হওক, আপোনাৰ IBPS PO হওক, SBI PO হওক, প্ৰিলিমছত কিন্তু DI আৰু এৰিথমেটিকৰ পৰা বহুত প্ৰশ্ন আহে। তো আপুনি এৰিথমেটিক টান পাওঁ বুলি বাদ দিলে নহ'ব, কাৰণ এৰিথমেটিকটো মেইনছটো পাছ নকৰে এৰিথমেটিক নাজানিলে, সেইটো চিধা কথা। কাৰণ মেইনছত যিকেইটা DI আহে সেইকেইটাও এৰিথমেটিকৰে আহে। চ' আপুনি কি কৰিব লাগিব, DI আৰু এৰিথমেটিকত স্পেচিয়েল গুৰুত্ব দিব লাগিব। ঠিক আছে, চ' আমি কি গম পালোঁ, ডেটা ইণ্টাৰপ্ৰিটেশ্যন আৰু এৰিথমেটিক আমি স্পেচিয়েল। কাৰোবাৰ যদি বেংক এক্সামৰ ৰিলেটেড একো আইডিয়া নাই বা একো নলেজ নাই, আপুনি মোৰ প্লে'লিষ্টটো চাই ল'ব, বেংকাৰ ছিৰিজ, তাত মই এভৰিথিং বুজোৱা আছে। আজি জাষ্ট মই পেটাৰ্ণখিনি কৈ আছোঁ। আৰু স্পীড মেথছ পাৰ্ট 2ৰ পৰা মই ধৰক এটা ধৰিলোঁ যে ইয়াৰ পৰা 15টা আহিছে, ইয়াৰ পৰা ধৰক 10টা আহিছে প্ৰিলিমছত, টোটেল 25টা কুৱেশ্যন, বাকী 10টা কুৱেশ্যনহে আহিছে স্পীড মেথছ। ঠিক আছে, মই এটা উদাহৰণ হিচাপে ধৰিলোঁ, ধৰক 10টা কুৱেশ্যনহে আপোনাৰ স্পীড মেথছৰ আহিছে। ঠিক আছে, নেক্সট শ্লাইডত যাওঁ। এৰিথমেটিকৰ মই টপিক ৱাইজ ব্ৰেকডাউনো কৰি দিছোঁ, আপুনি চাওক। টাইম এণ্ড ৱৰ্কৰ পৰা এটা দুটা কুৱেশ্যন আহিছে প্ৰত্যেক বছৰে, এভাৰেজ হিচাপে লৈছোঁ হে। প্ৰফিট লছ আহে, SICI, টাইম স্পীড ডিষ্টেঞ্চ বোথ, ৰেচিঅ', মিক্সাৰ, পাৰ্টনাৰশ্বিপ, এজ, মেনচুৰেশ্যন, প্ৰবেবিলিটি, পাৰ্মুটেশ্যন। ঠিক আছে, মই এইটো পাৰ্ট মই স্কিপ কৰিছিলোঁ, কাৰণ এইটোৰ পৰা মই ইমান প্ৰশ্ন নাপাওঁ আগতে। এৰিথমেটিকৰ আপুনি কি কৰিব, আপোনাৰ ৰাইট এপ্ৰ'চ কি হ'ব চাওক। আপুনি স্পীড মেথছৰ কুৱেশ্যনটোক এটাতো কৰিব পাৰিব, এটলিষ্ট বেংকিং প্ৰিপেৰেশ্যন কৰি আছে। তো এইকেইটা যে আপুনি চালে, এই গ্ৰুপকেইটা, এই 5টা গ্ৰুপ, এই 5টাৰ ভিতৰত যিকোনো 3টা গ্ৰুপ আপুনি ষ্ট্ৰং বনাওক নিজৰ, যাতে সেইকেইটাক যিয়ে নাহে আপুনি কৰিব পাৰে। এতিয়া মই যদি মোৰ টাইমৰ কথা কৈছোঁ, মই আৰু চাওক, আপুনি নিজৰ ইগ'ত নল'ব যে মই মেথছ জানো, মই কিয় এৰি দিম, কাৰণ মই নিজে মেথছত ভাল হয়। ঠিক আছে, মই সেইটো জানো, কিন্তু যেতিয়া আপুনি এক্সামত বহিব তেতিয়া গম পাব, কাৰণ 20 মিনিট সময়ত 35টা কুৱেশ্যন কৰিব লাগে, ধেমালি কথা নহয়। কিছুমান কুৱেশ্যন আমি এৰিবই লাগিব। ঠিক আছে, প্ৰিলিমছত SBI POত 100% কাট অফ নাযায়। কাট অফ আমি চাম এতিয়া, 65-70 এটেম্প কৰি আহিলে এনাফ জেনেৰেলৰ হিচাপে। তো
মই কি এৰিছিলোঁ চাওক মই নিজে কোনটো টপিক চোৱা নাছিলোঁ মই চাইছিলোঁ মানে এক্সামত এটেম্প নকৰোঁ কাৰণ মেথছখিনি মই নিজে জানো মানে ঠিক আছে মই মেথছৰ কাৰণে বেলেগকৈ প্ৰিপেৰেশ্যনে কৰা নাই IBPSৰ কাৰণে জাষ্ট প্ৰেক্টিছ কৰি গৈ আছোঁ তো মই নৰ্মেলি পাইপ চিষ্টাৰ্ণ এইটো কুৱেশ্যন মই নকৰোঁ কাৰণ মোৰ টাইম বেছি যায় তাৰপিছত কম্পাউণ্ড ইণ্টাৰেষ্ট নকৰোঁ চিম্পল ইণ্টাৰেষ্ট আহিলে কৰোঁ টাইম এণ্ড ৱৰ্ক কৰোঁ প্ৰফিট লছ কৰোঁ টাইম স্পীড ডিষ্টেঞ্চ এইটো কৰোঁ ব'থৰ কুৱেশ্যন আহিলে কৰোঁ ৰেচিঅ' কৰোঁ মিক্সাৰ কৰোঁ পাৰ্টনাৰশ্বিপ কৰোঁ এজ কৰোঁ মেনচুৰেশ্যনটো টাইম যায় মই নকৰোঁ প্ৰবেবিলিটি পাৰ্মুটেশ্যন নকৰোঁ বাকীখিনি মই কৰোঁ তো আপুনি নিজৰ হিচাপত 3টা গ্ৰুপ ষ্ট্ৰং বনাওক যাতে যি প্ৰশ্ন নাহে চব কৰিব পাৰে আৰু DIটো আপুনি গোটেইখিনি কৰিবই লাগিব DI এনাফ ৰিজনিঙৰ যদি 35 কুৱেশ্যন চাওঁ মই পাজল বেছি আহে ৰিজনিঙতো তেনেকৈ চবেই পাজলত ভয় খায় আৰু পাজলে বেছি আহে পাজলৰ পৰা চাওক 20টা ধৰি ল'লোঁ 20টা কুৱেশ্যন আহিছে বাকীখিনিৰ পৰা মাত্ৰ 15টা কুৱেশ্যনহে আহিব হয় নহয় গতিকে পাজল কৰিবই লাগিব পাজল আমি কৰিবই লাগিব পাজল ভয় খালে নহ'ব ঠিক আছে তাৰপিছত চিলগ এইবিলাক মুখত কৰিব পৰা চিলগ আৰু যিকেইটা বাকীখিনি প্ৰশ্ন আহে ন বেলেগখিনি এইবিলাক কুৱেশ্যন মেথছতো বাকী স্পীড মেথছৰখিনি সেইকেইটা আপুনি ভুল কৰিবই নোৱাৰে কাৰণ DI এৰিথমেটিক ইমানো এটেম্প কৰি আহিব নোৱাৰে আপুনি স্পীড মেথছ হওক বা ৰিজনিঙৰ মিছেলেনিয়াছ টপিক কমপ্লিট আপুনি প্ৰেক্টিছ কৰিব লাগিব চিলগ 3টা 4টা ইনইকুৱেলিটি 3টা 4টা কোডিং ডিকোডিং 2-3টা ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন আৰু অৰ্ডাৰ ৰেংকিং 3টা 4টা ঠিক আছে তো সেইটো হিচাপত ভাগ কৰিছে পাজল যদি চাওঁ আমি ফ্ল'ৰ বেছড পাজল আহে বেছিকৈ চাৰ্কুলাৰ লিনিয়াৰ এৰেঞ্জমেণ্ট আহিছে 5 মানে 5 নম্বৰ বক্স পাজল মান্থ পাজল ডেট পাজল এইবিলাক আহিছে গতিকে এইখিনি আপুনি SBIৰ কাৰণে এইকেইটা পাজল টাইপ চাবই লাগিব এই 3টা টাইপৰ পাজল এইখিনি মাষ্ট বি নেক্সট ইংলিছ লেংগুৱেজ মই অলৰেডি কৈছোঁ ইংলিছত চবতকৈ বেছি কি আহে ৰিডিং কম্প্ৰেহেনশ্যন মানে চাওক গোটেইকেইটাতে যোনটো মানুহে ভয় খায় সেইটোৱে বেছি আহে তো ৰিডিং কম্প্ৰেহেনশ্যন RCA চবতকৈ বেছি আহিছে চাওক 10 নম্বৰ ৰিডিং কম্প্ৰেহেনশ্যন ক্ল'জ টেষ্ট 5ৰ পৰা 6 এৰৰ ডিটেকশ্যন 4ৰ পৰা 5 মাত্ৰ এইকেইটা মুখত কৰিব পাৰি মানে চেণ্টেন্স ইম্প্ৰুভমেণ্টটো 3ৰ পৰা 4 এইকেইটাও মুখত কৰিব পাৰি পেৰা জাম্বল 4ৰ পৰা 5 ফিল ইন দ্য ব্লেংকছ 3-4 মই যিকেইটা ৰাউণ্ড চিন মাৰিলোঁ এইকেইটা মুখত কৰিব পাৰি কেইটানো মই ধৰি ল'লোঁ মেক্সিমামটো 5-4-5-4 মানে 18 নম্বৰহে হয় নহয় তো আপুনি ৰিডিং কম্প্ৰেহেনশ্যন কৰিবই লাগিব তেতিয়াহে আপুনি পাছ হ'ব ঠিক আছে তো এইখিনি হৈ গ'ল ব্ৰেকআপখিনি এতিয়া আমি কাট অফখিনি চাওঁ আমি যদি চাওঁ যোৱা 5 বছৰত আমি জেনেৰেলৰ কাট অফ হিচাপে চাওঁ আপুনি SC হয় ST হয় OBC হয় সদায় জেনেৰেলৰ কাট অফক টাৰ্গেট কৰিব আৰু সেইটো হিচাপত প্ৰিপেৰেশ্যন কৰিব আৰু যেতিয়া মক টেষ্ট দিব লাষ্ট ইয়াৰ কাট অফতকৈ 10 নম্বৰমান বেছিকৈ পাবলৈ চেষ্টা কৰিব সেইটো টাৰ্গেট কৰি পেলাই এক্সামত বহিব কাৰণ আমি নাজানো এবাৰ বাঢ়িও যাব পাৰে তো যোৱাবাৰ 2020ত 58.5 তাৰপিছত 63 তাৰপিছত 60 ধৰক 68 ধৰক 61 মানে 60 ঘৰৰ ওচৰে পাজৰে তো আপুনি এইবাৰ মক টেষ্ট বা এক্সামত এটেম্প কৰোঁতে 70 আউট অফ 100 এটেম্প কৰি আহিব ঠিক আছে এটেম্প মানে টুক্কা মাৰি আহিলে নহ'ব নিগেটিভ গুচি যাব চ' 70 আউট অফ 100% কাৰেক্ট হ'ব লাগিব সেইটো মনত সেইটো মাইণ্ডছেট লৈ এটেম্প কৰি আহক ঠিক আছে তেতিয়া আপোনাৰ এক্সামটো ক্ৰেক হৈ যাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু যদি কিবা ডিটেইলছ লাগে অতি শীঘ্ৰে মই IBPSৰো সেনেকুৱা এটা এনালাইচিছ লৈ আহিম আপোনালোকে যদি ভাল ৰেছপন্স দিয়ে থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ
প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো হিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগালমান আছে ৰিজনিঙত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 रुपीस এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনটা সাবজেক্ট ইয়াত আপুনি ম্যাথছ ৰিজনিং ইংলিশ যেখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু ম্যাথছখিনি বেছি ভালকে পাৰো মোক যদি ইংলিশ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু ম্যাথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই ম্যাথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড ম্যাথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকুতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব ম্যাথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকও দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে